এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ঔটেঙা আৰু কঁঠাল গুটিৰে ৰন্ধা ভাঙোন মাছৰ বৰ লোভনীয় টেঙা আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। মাছৰ টেঙা আঞ্জাখন ৰান্ধিবৰ বাবে মই এটা কুমলীয়া ঔটেঙা আৰু 6টা ভাঙোন মাছ লৈছোঁ। প্ৰথমতে ভিডিঅ'টোত দেখুৱাৰ দৰে ঔটেঙাটো কাটি ভালদৰে ধুই ল'ব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। কঁঠাল গুটি কেইটামানৰ বাকলি গুচাই ধুই লোৱা হৈছে, আনহাতে মচুৰ দালি এমুঠি ধুই লোৱা হৈছে। ভাঙোন মাছকেইটাৰ পেটু গুচাই ভালদৰে ধুই প্লেট এখনত ৰখা হৈছে। এতিয়া মাছকেইটা জোখমতে নিমখ আৰু হালধি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া ধুই লোৱা মচুৰ দাইল, কঁঠাল গুটি আৰু ঔটেঙাৰ লগত জোখমতে পানী, নিমখ আৰু হালধি প্ৰেছাৰ কুকাৰটোত দি হেতাৰে ভালদৰে মিহলাই ল'ব লাগিব। প্ৰেছাৰ কুকাৰত দাইল সিজালে দাইলৰ পানী কুকাৰৰ হুইচেলেৰে বাহিৰলৈ নাহিবলৈ মই দাইলখন সিজোৱাৰ আগত তাত অলপমান মিঠাতেল দি লওঁ। সেয়ে ইয়াত প্ৰায় 1 চামুচ মিঠাতেল দিয়া হৈছে। এতিয়া প্ৰেছাৰ কুকাৰটো গেছৰ ওপৰত দি দাইলখিনি সিজাই ল'ব লাগিব। ইচ্ছা কৰিলে দাইলখিনি প্ৰেছাৰ কুকাৰৰ সলনি চচপেনত দিও সিজাই ল'ব পাৰে। দাইলখিনি সিজোৱা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। দাইলখিনি সিজাওঁতে মিঠাতেল দিয়াৰ বাবে কুকাৰৰ ঢাকোনখন অলপো লেতেৰা হোৱা নাই, চাওকচোন। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত ভাঙোন মাছ কেইটামান দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছকেইটা ভজা হৈ গৈছে। এতিয়া মাছকেইটা প্লেট এখনত নমাই থ'ব লাগিব, আনহাতে বাকী থকা মাছকেইটাও ভাজি ল'ব লাগিব। মাছকেইটা ভজা হৈ গৈছে, এতিয়া নমাই থ'ব লাগিব। মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব পাৰিব। মই অলপমান তেল কমাই লৈছোঁ। এতিয়া কেৰাহীত প্ৰয়োজনমতে তেল ৰাখি তাত মেথিগুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। তাৰপিছত তাত একেলগে সিজাই লোৱা ঔটেঙা, কঁঠাল গুটি আৰু দাইলৰ মিশ্ৰণখিনি ঢালিব লাগিব। এতিয়া দাইলখিনি এবাৰ লৰাই উতলিবলৈ দিব লাগিব।
দাইলখিনি লাহে লাহে উতলিবলৈ ধৰিছে। এতিয়া তাত ভাজি থোৱা ভাঙোন মাছকেইটা দিব লাগিব। তাৰপিছত তাত কুটি লোৱা মান ধনিয়া পাত আৰু ভোট জলকীয়া অলপমান দি ভালদৰে উতলিবলৈ দিব লাগিব। ভোট জলকীয়াৰ সলনি 2-এটা কেঁচা জলকীয়া ফালি দিব পাৰে। অতিপাত গৰমত ঔটেঙা আৰু কঁঠাল গুটিৰে ৰন্ধা ভাঙোন মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। ঔটেঙা আৰু কঁঠাল গুটিৰ লগত ৰন্ধা ভাঙোন মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া ঔটেঙা আৰু কঁঠাল গুটিৰে ৰন্ধা ভাঙোন মাছৰ সুস্বাদু আঞ্জাখন পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি ঔটেঙা আৰু কঁঠাল গুটিৰে ৰন্ধা ভাঙোন মাছৰ এই সুস্বাদু আঞ্জাখনৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ আমাৰ সুস্বাদু থলুৱা ৰেচিপি এটাৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।